লাচি থানা শিমলগুৰি আঞ্চলিকৰ সভাপতি মানৱজ্যোতি চেতিয়াৰ অকাল বিয়োগত বিহিবৰ হিলনিবাসী ৰাইজে শ্ৰদ্ধাঞ্জলি জনাই মৌন সমদল উলিয়ায় আৰু এই মৌন সমদলৰ দৃশ্যত গোটেই সমূহ বিহিবৰবাসী ৰাইজ ওলাই আহিছে। আজি আমি বিহিবৰ হিলনিবাসী ৰাইজে আমাৰ বানপানীত প্ৰথমজন দুৰ্গত সকলৰ মাজত প্ৰথমজন ব্যক্তি আছিল মানৱজ্যোতি চেতিয়া ফুকন। তেওঁ 21 তাৰিখে নিশা 12:30 বজাত তেওঁ বিহিবৰবাসী ৰাইজলৈ পানী বা অন্যান্য কিছুমান খাদ্য সামগ্ৰী লৈ প্ৰথম ৰিলিফৰ গাড়ী বুলি ক'বলৈ মানৱজ্যোতি চেতিয়াই লৈ আহিছিলে। আৰু আমাৰ বিহিবৰ হিলনিৰ যিসকল বানপীড়িত ৰাইজ আছিলে মানে তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে অহৰহ সকলো সময়তে আমাৰ এই বিহিবৰ হিলনিবাসী ৰাইজৰ কাষত থিয় দিছিলে। ইমানে বান মানে তেওঁ সাহায্য লৈ আহিছিলে। মাজগাঁও, পৰ্যাবস্তি, বিহিবৰ হিলনি, নেপালীখুটি, ছিংগল বস্তি, নতুন বস্তি, বিহাৰীপট্টি, ৰেলৱে কলনী, এই গোটেই বিহিবৰ মানে অঞ্চলটোত তেওঁ ৰাইজৰ আগত থিয় দিছিলে। আজি সেই হেতুকে আমাৰ বিহিবৰ হিলনিবাসী ৰাইজে তেখেতৰ প্ৰতি মৰম আছিলে, অজস্ৰ মৰম, আৰু সেইবাবে আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিলোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত সমূহ বিহিবৰবাসী ৰাইজ উপস্থিত আছিলে। আৰু এই সুযোগতে আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।